বিচাৰিছে বা কোনো দল সংগঠন নিৰ্বিশেষে ৰাইজে পৰিৱৰ্তন বিচাৰিছে। কাৰণ যোৱা 10 বছৰত যি ধৰণে মৰিগাঁওখনৰ বহুত পাছলৈ গুচি গ'ল তাৰ পৰিৱৰ্তন ৰাইজে বিচাৰিছে। ৰাইজে এই ভয়ৰ পৰা মুক্তি বিচাৰিছে। সকলোকে ধমকি সকলোকে ট্ৰেন্সফাৰ কৰি, আনকি সিদিনা নিজৰ দলৰে সতীৰ্থ এজনক কোনো কথা নাই, তেওঁৰ টিকেটটো বিচাৰাৰ কাৰণে তেওঁৰ এনেকুৱা এটা কৰিলে যে তেওঁক ধুবুৰীলৈ ট্ৰেন্সফাৰ কৰি দিব তেওঁৰ মিছেছক। আৰু আমাৰ সাংবাদিক এগৰাকীক ক'লে যে তেওঁলোকে ধুবুৰীলৈ ট্ৰেন্সফাৰ কৰে। আচ্ছা, ধুবুৰীলৈ ট্ৰেন্সফাৰ কৰাটো অৰ্থটো কি? কিছুদিন আগতে এজন ব্যক্তিয়ে শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাম বুলি কোৱাৰ কাৰণে যেনেধৰণে গোটেই অসমতে এটা সমালোচনা হ'ল, তাতকৈ এইটো কথাৰ কিবা অৰ্থ বেলেগ আছে নেকি? গতিকে মানুহক আচলতে সকলোৱে, মই নকওঁ যে অকল বিজেপিৰ বাহিৰত থকা মানুহখিনিয়ে ভয় শংকাত আছে, বিজেপিৰ ভিতৰত থকা 90% মানুহ কিন্তু ভয় শংকাত আছে। সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে, দল সংগঠন নিৰ্বিশেষে পৰিৱৰ্তন বিচাৰিছে। মই অন্তঃকণ্ঠলৰ কথা নকওঁ, কিন্তু মানুহক যিটো ব্যৱহাৰ, মানুহৰ প্ৰতি ব্যৱহাৰ, মানুহক যিটো ভয় ভাবুকি, তাৰ পৰা কিন্তু মানুহে পৰিত্ৰাণ বিচাৰিছে। মই আৰু এটা কথা, যদি মোক ৰাইজে মানে উত্তীৰ্ণ কৰি পঠায়, যদি মোক তেখেতসকলৰ মানে প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে, মই এটা কথা, মানুহৰ ভয় শংকাৰ পৰা মানুহে মুক্তি লওক। মানুহে সকলো নিজৰ স্বাধীনতাখিনি উপভোগ কৰক, ভাৰতীয় সংবিধান দিয়া স্বাধীনতাখিনি উপভোগ কৰক। তেওঁ বিজেপি কৰক, মুক্তভাৱে কৰক। তেওঁ কংগ্ৰেছ কৰক, মুক্তভাৱে কৰক। তেওঁ জাতীয় পৰিষদ কৰক, মুক্তভাৱে কৰক। তাত কোনো বাধা নাই। কোনো দলে বেয়া নহয়, সকলো দৰে আদৰ্শ বেয়া নহয়, কিন্তু তাত আদৰ্শ, এখন গাড়ী ভাল হ'লে নহ'ব, তাত ড্ৰাইভাৰ কেইজন ভাল লাগিব, যিজনে চলাই সেইখন ভাল লাগিব। যদি গাড়ীখন যিমানেই ভাল নহওক, যদি ড্ৰাইভাৰজন ভাল নহয়, তেতিয়াহ'লে এখন এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে মই কৈছোঁ যে, আৰু ৰাজনৈতিক দলবিলাকক মই এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে চাওক, যিসকল প্ৰতিনিধি আপোনালোকে দিয়ে, সেইসকলক অন্ততঃ তেওঁলোকৰ ৰেকৰ্ডবিলাক চাওক। তেওঁলোকে কিনো কৰিলে যোৱা 5 বছৰ, বা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো কি, পাছৰ ৰেকৰ্ডটো কি, সেইটো এবাৰ চাওক। অকল টকা পইচা থাকিলে, এটা শক্তি থাকিলে, কোনো ৰাইজৰ যদি প্ৰতিনিধি হ'ব পাৰে, তেতিয়া মই ভাবোঁ সমাজখনৰ কোনো উপকাৰ নহয়, কোনো উন্নতি নহয়। এটা প্ৰশ্ন আহি আছে, যদি এইবাৰ পুনৰ বিজেপি চৰকাৰ উচ্ছৃংখল হ'ব বুলি কৈছে, শৃংখলাবদ্ধ নাইকিয়া সেইটো নহয়। বিজেপি চৰকাৰ মানে যদি কেনেধৰণৰ প্ৰতিনিধি নিৰ্বাচিত হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। মানে সকলো কথাতে এটা মানে খুব চিয়ৰ, মানে এইটোৱেই হ'ব বুলি কোনো কথা নাই। প্ৰশ্ন আছে, বিধায়কগৰাকী, আপোনাৰ যিগৰাকী বিধায়ক আছে মৰিগাঁও, তেখেতে প্ৰায় সভাত কোৱা দিছিল আপুনি ফেক্টৰ নহয় তেখেতৰ। ফেক্টৰটো মই ৰাইজৰ কাৰণে যদি ফেক্টৰ হয়, তেতিয়া সেইটো মই এনাপ, তেওঁৰ কাৰণে মই ফেক্টৰ নহ'লেও হ'ব। তেওঁৰ এটা চাগে নিজৰ কেলকুলেশ্যন আছে, কিন্তু ৰাইজৰ মনৰ কথাটো, মই ডাঙৰ মিটিং কৰা নাই। এইটো কাৰণে ডাঙৰ মিটিং কৰা নাই যে বহুত দূৰৰ পৰা যেতিয়া মানুহজনক কথা কওঁ বা তেওঁক মই লগ পাওঁ, আচলতে কমিউনিকেট কৰিব নোৱাৰোঁ। মোৰ চিনেমাৰ বেকগ্ৰাউণ্ড আছে, মই কেনেকৈ এটা চৰিত্ৰক মই মানে ভালদৰে মই অনুধাৱন কৰিব লাগে মই জানো, কেনেকৈ তেওঁৰ মনৰ কথাখিনি জানিব লাগে জানো। মোৰ অভিনেতা বা অভিনেত্ৰীক কেনেকৈ মই এটা মানে তেওঁক নিৰ্দেশনা দিওঁতে, তেওঁৰ চকুতে যেতিয়া মই কথাখিনি তেওঁক বুজাওঁ ওচৰৰ পৰা, তেতিয়াহ'লে তেওঁ মোক উপলব্ধি কৰিব পালে, ময়ো তেওঁক উপলব্ধি কৰিব পাৰোঁ। ঠিক তেনেকৈ মই ৰাইজক ওচৰৰ পৰা এবাৰ কথা ক'ব বিচাৰিছোঁ, ওচৰৰ পৰা চিনাকি হ'ব বিচাৰিছোঁ। আৰু সকলোৰ চকুতে দেখিছোঁ সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে, সেইটো মই অনুভৱ কৰিছোঁ। মোৰ পাৰদৰ্শিতা আছে, মই মানুহ এজনক অনুভৱ কৰাৰ পাৰদৰ্শিতা আছে, কাৰণ মই এজন সফল ডাইৰেক্টৰ বুলি পেলাই মই নিজকে ক'ব পাৰোঁ। ৰাইজে মোক সেইখিনি স্বীকৃতি দিছে। 2021 নিৰ্বাচনৰ 26 মাজত পাৰ্থক্য আছে নেকি? ডেফিনেটলি আছে। যোৱাবাৰ অকলে খেলিছিলোঁ, কংগ্ৰেছ আমাৰ লগত নাছিলে। যিকোনো কংগ্ৰেছৰ বহুত আছিলে মোৰ লগত বাৰু, সতীৰ্থ বহুতে মোক মানে কংগ্ৰেছ বুলি নহয় বা মোৰ দল বুলি নহয়, মোক ব্যক্তিগতভাৱে বহুত মানুহে ভাল পায়। কাৰণ মৰিগাঁৱৰ মানুহে এতিয়াও মোক শিল্পী হিচাপে বিচাৰে, মানে ভাবে ৰাজনৈতিক নেতা বুলি নাভাবে, কিন্তু মই ৰাজনীতি কৰিবলৈ আহিছোঁ। গতিকে মই ৰাজনীতি কেনেকৈ মই তেনেকৈও সেৱা কৰিব পাৰোঁ তাকো চাম। গতিকে মোক শিল্পী হিচাপে বৰ মৰম দিছিল, কাৰণ তেওঁলোকে ভাবে যে মোৰ প্ৰতিটো কৰা কামৰ কাৰণে মৰিগাঁওবাসীয়ে যেতিয়া গৌৰৱ অনুভৱ কৰে, তেতিয়াও মোৰ বুকুখন উফন্দি উঠে যে মই মৰিগাঁৱৰ এটা সন্তান।